বাক্সাৰ পৰিৱেশ পৰিস্থিতিৰ কথা আপোনালোকে গম পায় ইতিমধ্যে বাক্সাত যি ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ পাছতে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে লগতে বিএনএছএছৰ 163 ধাৰা জাৰি কৰা হৈছে কি ইয়াৰ প্ৰতিক্ৰিয়া বা পাৰ্শ্বক্ৰিয়া হ'ব তাৰে আমি সবিশেষ জনাব বিচাৰিছো নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গোটেই কথাখিনি হৈছে যে শ্যামকানু সিদ্ধাৰ্থ বুলাটোৰ বিৰুদ্ধে এই দুইজনৰ বিৰুদ্ধে খুব আছিল ৰাইজৰ সেই পুঞ্জীভূত খুববোৰৰ বহিঃপ্ৰকাশ আজি তেওঁলোকে ঘটালে আৰু তাতে বাক্সা কাৰাগাৰলৈ যেতিয়া তেওঁলোকক লৈ যোৱা হ'ল তাক সহজভাৱে তেওঁলোকে ল'ব নোৱাৰিলে কিন্তু আইনৰ গতি ল'ব সেই কথাটো বিভিন্নজনে কৈ আছে তাৰ মাজতে কিন্তু যি ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল সেই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা লোকসকল আৰক্ষী সাংবাদিক সকলোৰে ইয়াত মতামত আহিছে আমি জনাব বিচাৰিছো কি ক'লে আৰক্ষীৰ আঘাতপ্ৰাপ্ত হোৱা একাংশ লোকক দেখিলো সাধাৰণ ৰাইজৰ আঘাতপ্ৰাপ্ত হোৱা লোককো আমি দেখিছো আমাৰ সাংবাদিকে তেওঁলোকৰ দৃশ্য সংগ্ৰহ কৰিছে ভাষ্য সংগ্ৰহ কৰিছে এজন ব্যক্তিয়ে কৈছে যে মোৰ ভৰিত অতি বেয়াকৈ আঘাত লাগিছে তেওঁ দাবী কৰা মতে ৰাবাৰ বুলেট লাগা বুলি তেওঁ সদৰি কৰিছে এজন আৰক্ষীও আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন সাংবাদিকো আঘাতপ্ৰাপ্ত হৈছে অভিযোগ উত্থাপন হৈছে যে এজন আৰক্ষী বিষয়াই সিংঘমৰ ধৰণৰ ৰূপ এটা দেখুৱাবলৈ গৈ বা বেছি তেওঁ যেন তাত সমগ্ৰ প্ৰক্ৰিয়াত জুই জ্বলাবলৈহে চেষ্টা কৰিলে তেনে এটা অভিযোগ উত্থাপন হৈছে সেই আৰক্ষী বিষয়াজনে লাঠি চাৰ্জ কৰাৰ অভিযোগ উত্থাপন হৈছে তাৰ পাছতেই পৰিস্থিতি বেয়া হোৱা বুলি কোৱা হৈছে সাধাৰণ ৰাইজেও কৈছে যে আৰক্ষীৰ লাঠি চালনাৰ পাছতহে তেওঁলোকে শিলগুটি নিক্ষেপ কৰিলে মানে প্ৰথম অৱস্থাত ৰাইজে শিলগুটি নিক্ষেপ কৰা নাছিল বুলি তেওঁলোকে দাবী কৰিছে আনফালে আৰক্ষীও এই ক্ষেত্ৰত এতিয়ালৈকে বিশেষ স্পষ্ট তথ্য দিয়া নাই কিন্তু মুখ্যমন্ত্ৰীৰ এটা মন্তব্য আহিছে যে কৰবাত তৃতীয় শক্তি থাকিব পাৰে বুলি তাৰ মাজতেই আমাৰ বহুকেইজন সাংবাদিক সংবাদ মাধ্যমৰ গাড়ী বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে এতিয়া শেহতীয়া যেটো খবৰ হৈছে হেতু ইন্টাৰনেট কৰ্তন কৰি দিয়া হৈছে বাক্সাত আমালৈ অহা খবৰ বাক্সাত ইন্টাৰনেট সেৱা কৰ্তন শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্যৰ গৃহ বিভাগে এই জৰুৰী সিদ্ধান্ত লৈছে অব্যাহত থাকিব অৱশ্যে ভয়েস কল ল্যান্ডলাইন আৰু ইন্টাৰনেট সেৱা ল্যান্ডলাইন যেটো ইন্টাৰনেট সেৱা সেই ল্যান্ডলাইন ইন্টাৰনেট সেৱা অব্যাহত থাকিব বুলি কোৱা হৈছে আৰু ভয়েস কল অব্যাহত থাকিব কিন্তু বাকি মোবাইল ইন্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছে মানে ব্ৰডব্যান্ড ইন্টাৰনেট সেৱা হয়তো তাত বলবৎ থাকিব যাৰ ঘৰত ওয়াইফাই বা তেনে ধৰণৰ কিছু কানেকশন আছে তেওঁলোকে হয়তো ইন্টাৰনেট সেৱা লাভ কৰি থাকিব তাৰ বাহিৰে কিন্তু বাকি মোবাইল ইন্টাৰনেট সেৱা কৰ্তন কৰি দিয়াৰ সিদ্ধান্ত সদৰি কৰা হৈছে আৰু বিএনএছএছৰ অধীনত 163 ধাৰা জাৰি কৰা হৈছে যাৰ বাবে এতিয়া 5 জনতকৈ অধিক লোক একেলগে সমবেত হ'ব নোৱাৰিব এক প্ৰকাৰ ইয়াক সান্ধ্য আইনৰ দৰেই আমি ক'ব পাৰো যেহেতু এই মুহূৰ্তত প্ৰশাসন বা আৰক্ষী অধিক কঠোৰ হৈছে তাত আৰু সেয়ে তাত থকা লোকসকলক সতৰ্কবাণী দিয়া হৈছে যাতে কোনেও আইন ভংগ কৰিবলৈ চেষ্টা নকৰে ৰেপিড অ্যাকশন ফোর্স ইতিমধ্যে ঘটনাস্থলীত গৈ উপস্থিত হৈছে আৰু তাত পেট্ৰলিংৰ ব্যৱস্থা কৰা হ'ব বুলি সদৰি কৰা হৈছে কাৰাগাৰৰ চাৰিওফালেতো আৰক্ষী থাকিব আৰু লগতে ঠাই পেট্ৰলিংৰ ব্যৱস্থা কৰিব কিন্তু সাধাৰণ ৰাইজেও কৈছে যে আমাৰ ইয়াত একো দুখ নাই সাধাৰণ ৰাইজৰ এটা মতামত যে আমি আমাৰ মুঠতে মনৰ কথাখিনিয়ে ব্যক্ত কৰিছো আমি আমাৰ প্ৰিয় শিল্পীজনৰ কাৰণে ওলাই আহিছো আৰু আৰক্ষীয়ে প্ৰথমে আমাৰ ওপৰত লাঠি চালনা কৰা বুলি স্থানীয় লোকসকলে দাবী উত্থাপন কৰিছে আৰু শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে মনৰ খুববোৰহে তেওঁলোকে প্ৰকাশ কৰা বুলি সদৰি কৰিছে বাক্সা কাৰাগাৰলৈ তেওঁলোকক আনিব নালাগিছিল আৰু তেওঁলোকে এনে ধৰণে ৰাজ আতিথ্য পাব নালাগিছিল বুলি দাবী কৰিছে অৱশ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আইনৰ দৃষ্টিত যেটো যথোচিত হয় সেইটোৱে চৰকাৰে বা আৰক্ষীয়ে গ্ৰহণ কৰিব কিন্তু আমি পুনৰ কওঁ যে সমগ্ৰ প্ৰক্ৰিয়াটো যেহেতু এতিয়া বহুখিনি তথ্য এতিয়া উদ্ঘাটন হ'বলৈ বাকি #JusticeForJubin Garg এই স্লোগানে 1 মিলিয়ন ইতিমধ্যে ক্ৰছ কৰিলে 10 লাখ ক্ৰছ কৰি 10 লাখৰ ঘৰ অতিক্ৰম কৰি ইতিমধ্যে আৰু অধিক মানে বেছি সংখ্যাৰ দিশে অগ্ৰসৰ হৈছে মানে মানুহে ডিজিটেল আন্দোলনো চলাই আছে সমান্তৰালভাৱে সামাজিক মাধ্যমত বিভিন্ন পোষ্ট দি আছে আৰু মানুহে মুঠতে এটাই কথা উত্থাপন কৰি আছে যে এই সমগ্ৰ ঘটনাৰ উচিত ন্যায় হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ যথোচিত যিখিনি তথ্য উদ্ঘাটন হ'ব লগা আছে সেইখিনি উদ্ঘাটন হ'ব লাগে আৰু পলম কৰিব নালাগে অৱশ্যে আইনৰ গতি ল'ব বুলি অধিবক্তাসকলে সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে যিখিনি সময় লাগে সেইখিনিতো সময় লাগিবই আমি খৰ খেদা কৰিব নোৱাৰো কিন্তু এইখিনিতে কওঁ যে সাধাৰণ ৰাইজেও বা আৰক্ষীও বা সকলো পক্ষ ইয়াত সংযমী স্থিতি গ্ৰহণ কৰাটো অতি দৰকাৰী কাৰণ আৰক্ষীও যদি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ সাধাৰণ মানুহৰ ওপৰত জপিয়াই পৰে তেতিয়াও ভয়ংকৰ পৰিস্থিতি হ'ব মানে ফিৰিঙতিৰ পৰা খান্দবদা আৰু সাধাৰণ ৰাইজেও যদি শিলাবৰ্ষণ কৰে বা তেনে ধৰণৰ আইন হাতত লোৱাৰ কিছু প্ৰক্ৰিয়া গ্ৰহণ কৰে তেনেহলেও পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাৰ আশংকা থাকে সেয়ে দুইটা পক্ষই সংযম হ'ব লাগিব আৰু প্ৰতিটো দিশ ভালদৰে চালি জাৰি চাব লাগিব কিন্তু আমি এইটো দাবীত অটল হৈ আছো আমি সকলো প্ৰতিজন অসমবাসী যে
উচিত ন্যায় আহিব লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগান প্ৰতিজনে দি আছে সেয়ে ন্যায় প্ৰক্ৰিয়াত কোনো কাৰণতে বিলম্ব হ'ব নোৱাৰিব যিখিনি সময় আইনমতে লাগে সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে ন্যায় প্ৰক্ৰিয়াটো হয় তাৰে কামনা কৰা হৈছে তাৰ মাজতে মুখ্যমন্ত্ৰীৰ বক্তব্য মুখ্যমন্ত্ৰীয়ে আন কেতবোৰ কথাও সদৰি কৰিছে একাংশ সাংবাদিককো মুখ্যমন্ত্ৰীয়ে অৱশ্যে আজি টাৰ্গেট কৰি ল'লে সেইখিনি কথা ইতিমধ্যে আমি আপোনালোকক পূৰ্বৰ আমাৰ সম্প্ৰচাৰত আৰু লগতে আমাৰ টিভিৰ যি বাতৰিত আমি সেই নিৰ্দিষ্ট বক্তব্যবোৰ সম্প্ৰচাৰো কৰিছোঁ আৰু তাতো বহুখিনি কথা উদ্ঘাটন হৈছে এই মুহূৰ্তৰ নতুন আপডেট কি আছে নতুন আপডেট হৈছে যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন বাক্সাত বৰ্তমান কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা নাই তাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱা নাই বৰ্তমান তাত মানুহে জুমু বান্ধি থকা নাই অথবা আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিবলৈ বৰ্তমান চেষ্টা কৰা নাই ৰেপিড একশ্যন ফ'ৰ্চ বাহিনী তাত গৈ উপস্থিত হৈছে আৰু বৰ্তমান কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে বৰ্তমান অনুকূল পৰিৱেশ কিন্তু চেপা উত্তেজনা এতিয়াও কমা নাই কাৰণ চেপা উত্তেজনা স্বাভাৱিকতে থাকিব দিনৰ ভাগত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈ গ'ল এজাক ধুমুহা আহিল আৰু টছ কৰি লৈ গ'ল কিন্তু প্ৰশ্ন এইখিনিতে জাগ্ৰত হৈছে এজন আৰক্ষী বিষয়া তাত সিংহমৰ ৰূপ কিয় ধাৰণ কৰিলে সেই আৰক্ষী বিষয়াজনৰ কিছু নীতিৰ ফলতে পৰিস্থিতি বেয়া হোৱা বুলি যিটো অভিযোগ আহিছে সেই সন্দৰ্ভত আৰক্ষীয়ে কেনেধৰণৰ তদন্ত চলাব লগতে যিবোৰ শিলগুটি সেই শিলগুটিবোৰ ক'ৰ পৰা আহিল কোনে আনিলে বহুতে কৈ আছে যে কনষ্ট্ৰাকশ্যনৰ বাবে শিলগুটি মজুত ৰখা হৈছিল ৰাস্তা ঘাট নিৰ্মাণৰ বাবে সেই শিলগুটিবোৰ আৰক্ষী প্ৰশাসনে আগতীয়াকৈ কি উমান পোৱা নাছিল নেকি যে যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে সেই নিৰ্দিষ্ট শিলগুটিবোৰ তাৰ পৰা আঁতৰোৱা বা সেই নিৰ্দিষ্ট শিলগুটিবোৰ যাতে কোনেও তাৰ পৰা তুলিব নোৱাৰে তাৰ ব্যৱস্থা কৰি দিয়া ইয়াত ক'ৰবাত আৰক্ষী প্ৰশাসনৰো সোপাঢিলা নীতি যে আছে বা সোপাঢিলা কিছুমান কাম যে ধৰা পৰিছে সেইটোকো আমি নুই কৰিব নোৱাৰোঁ কাৰণ পূৰ্বানুমান প্ৰতিটো ক্ষেত্ৰতে কৰিব লাগিব কাৰণ ৰাজ্য এতিয়াও উত্তপ্ত বিষয়টোক লৈ ৰাজ্যবাসী অসন্তুষ্ট বিষয়টোক লৈ আৰু অসন্তুষ্টিৰ বহিঃপ্ৰকাশ সকলোৱে ঘটাই আছে সামাজিক মাধ্যমত জুবিন ক্ষেত্ৰত কেনেধৰণে ভিৰ হৈছে এইকেইদিন আমি দেখিবলৈ পাই আছোঁ মানে আমাৰ মৰমৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত সোণাপুৰত ব্যাপক ভিৰ দেওবাৰেতো অভিলেখে ভংগ হৈ গ'ল হাজাৰ হাজাৰ লাখ লাখ লোক সমবেত হ'ল আৰু যোৰাবাটৰ প্ৰথম স্থানৰ পৰা যদি আমি কওঁ খানাপাৰা পাৰ হৈ শিলং যোৱা ৰাস্তাটোৰ ফালে মানে নিৰ্দিষ্ট য'ত পানী জমা হয় সেই পানী জমা হোৱা সেই পইণ্টটোৰ পৰা একদম ওপৰলৈকে মানে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈকে সেই নিৰ্দিষ্ট স্থানলৈকে অভাৱনীয় ভিৰ হৈছিল তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিল বহু ঘণ্টা ধৰি মানুহ যান-জঁটত আবদ্ধ হৈ আছিল তাৰ পাছতো কিয় বাক্সাত আজি শ্যাম কানু আৰু এই সিদ্ধাৰ্থ বোলা দুটাক নিয়াৰ সময়ত আৰক্ষী প্ৰশাসনে আন কেতবোৰ অলপ অন্য পদক্ষেপ কিয় গ্ৰহণ নকৰিলে মানে এই ৰাস্তাৰ কাষৰ শিলগুটিবোৰ আঁতৰোৱা অথবা অধিক ৰূপত তাত আৰক্ষী বাহিনী মোতায়েন কৰা বা যিখিনি কঠোৰ নীতি নিয়ম গ্ৰহণ কৰিব পাৰিব লাগিছিল সেইখিনি কিয় নকৰিলে মানে ক'ৰবাত পূৰ্বানুমান তেওঁলোকে কৰিব নোৱাৰিলে অথবা আন কেতবোৰ কথা ইয়াত আহিবই স্বাভাৱিকতে ইয়াত আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ আন কেতবোৰ দিশো এতিয়া ওলাই পৰিব কাৰণ সাধাৰণ ৰাইজক দুখ দি লাভ নাই সাধাৰণ ৰাইজ তেওঁলোকে দাবী কৰিছে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ বিভিন্ন বয়সৰ লোকক আমি তাত দেখিবলৈ পাইছিলোঁ তাত কম বয়সীয়া যুৱক মধ্যম বয়সীয়া ব্যক্তিকো আমি দেখিবলৈ পাইছিলোঁ আৰু সকলোৱে আহিছিল মনৰ ক্ষোভ উজাৰিছিল মুখ্যমন্ত্ৰীয়ে যদিও কৈছে যে তাত তৃতীয় পক্ষ জড়িত হৈ আছে কিন্তু সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কোন তৃতীয় পক্ষ আৰক্ষীয়ে সেইখিনি তদন্ত কৰিব চৰকাৰৰ ফালৰ পৰা সেইবোৰ বিষয় বাৰু চোৱা হ'ব কিন্তু সাধাৰণ ৰাইজে কোৱা মতে আমাৰ সাংবাদিকক কৈছে যে ইয়াত কোনো দল সংগঠনৰ বেনাৰত তেওঁলোক অহা নাছিল কোনো ৰাজনৈতিক দলৰ বেনাৰত তেওঁলোক অহা নাছিল তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা বুলিয়েই দাবী কৰিছে আৰু সেই সাধাৰণ লোকৰ বহুজন আঘাতপ্ৰাপ্ত হৈছে কাৰোবাৰ পিঠিত আঘাত হৈছে কাৰোবাৰ ভৰিত আঘাত হৈছে তেজৰ ডুঙা বন্ধা আমি দেখিবলৈ পাইছিলোঁ যেনেধৰণে আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হৈছে বহু সাধাৰণ ৰাইজো আঘাতপ্ৰাপ্ত হৈছে বহু সাংবাদিকো আঘাতপ্ৰাপ্ত হৈছে মানে প্ৰতিটো পক্ষৰ মানুহ আঘাতপ্ৰাপ্ত হৈছে সেয়েহে সংযমী স্থিতি প্ৰতিটো পক্ষই গ্ৰহণ কৰাটো দৰকাৰ সাধাৰণ ৰাইজৰ অৱস্থা অতি শোচনীয় হৈ পৰাও আমি দেখিবলৈ পাইছিলোঁ তেওঁলোকে কোৱা মতে তেওঁলোকৰ তাত কোনো ৰাজনীতি নাই তেওঁলোকে কাৰো বেনাৰত অহা নাই কোনো নেতাৰ পৃষ্ঠপোষকতাত বা কোনো নেতাৰ আহ্বানত তেওঁলোক অহা নাই তেওঁলোকে বাক্সাবাসী বুলি একেলগে ওলাই আহিছে কাৰণ বাক্সাবাসী হিচাপত তেওঁলোকৰো এটা অধিকাৰ আছে প্ৰিয় শিল্পীজনক সন্মান জনোৱাৰ অথবা প্ৰিয় শিল্পীজনৰ ন্যায় বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ অথবা প্ৰিয় শিল্পীজনৰ মৃত্যুৰ ৰহস্য যাতে সন্মুখলৈ আহে তাৰ দাবী কৰাৰ তেনেধৰণে তেওঁলোকে মত প্ৰকাশ কৰিছে আৰু ক'ৰবাত আৰক্ষীৰ ব্যৰ্থতাৰ কথা তেওঁলোকে বাৰে বাৰে ক'ব খুজিছে কিন্তু পৰৱৰ্তী সময়ত সেইটো লক্ষণীয় হ'ব অৱশ্যে আৰক্ষী বিভাগে এতিয়ালৈকে সেই কথাখিনি সদৰি কৰা নাই তেওঁলোকে কৈছে আমি সকলো দিশ চাই আছোঁ চালি জাৰি চাই আছোঁ আৰু ৰাইজক আমি বুজাইছোঁ
আৰক্ষীৰ যিগৰাকী জ্যেষ্ঠ বিষয়া তাত উপস্থিত আছিল আমাৰ সাংবাদিকে কথা পাতিছিল তেওঁ কৈছে যে আমি ৰাইজৰ সৈতে আলোচনা কৰিছোঁ ৰাইজক অলপ ধৈৰ্যৰে আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ আৰু শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আমি আহ্বান জনাইছোঁ বুলি তেওঁ সদৰি কৰিছে সেইটো ভাল কথা যে প্ৰতিটো পক্ষই শান্তি সম্প্ৰীতি অটুট ৰাখি আগবঢ়াটো দৰকাৰ এনে জটিল সময়ত এয়া হৈছে অতি স্পৰ্শকাতৰ সময় এই স্পৰ্শকাতৰ সময়খিনিত যদি আমি কিবা এটা সৰু সুৰা ভুলো কৰি দিওঁ তেনেহ'লে আন তৃতীয় শক্তিয়ে হয়তো সুবিধা ল'ব পাৰে মুখ্যমন্ত্ৰীটো এনেধৰণেও কৰিছে যে ইলেকশ্যন আহি আছে নিৰ্বাচনৰ আগে আগে নিৰ্বাচনী বতৰণি পাৰ হোৱাৰ এয়া কিছুমানৰ কৌশল হ'ব পাৰে সেয়া যদি হৈছে অত্যন্ত বেয়া কথা যদি কোনোবাই যদি নিৰ্বাচনী ৰাজনীতিৰ সৈতে আমাৰ মৰমৰ শিল্পীগৰাকীক একেলগে সাঙুৰি লৈছে সেয়াও ৰাইজেও নিবিচাৰে সাধাৰণ ৰাইজে কোনো কাৰণতে সেয়া নিবিচাৰে আন এটা খবৰ এই মুহূৰ্তত আহিছে সতীৰ্থ যতীনে দিছে ৰহস্যজনক মৃত্যুৰ বাবে শীঘ্ৰেই ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল আমাৰ প্ৰিয় শিল্পীগৰাকীৰ আমি কৈছোঁৱেই যে আইনে আইনৰ গতি ল'বই আৰু দাবী উত্থাপন হৈ আছে যে ছিংগাপুৰলৈ গৈ অসম আৰক্ষীৰ দলে তাত তদন্ত চলাব লাগে ইতিমধ্যে ছিংগাপুৰত অসমৰ পৰা যোৱা কোনোবা লোকে প্ৰবাসী অসমীয়াসকলৰ বিৰুদ্ধে এজাহাৰ তৰা বুলিও আমালৈ খবৰ আহিছে এনেধৰণৰ বিভিন্ন খবৰ আহি আছে সেই খবৰবোৰ আমি পৰৱৰ্তী সময়ত ভালদৰে আপোনালোকক জনাম কিন্তু ছিংগাপুৰলৈ অসম আৰক্ষীৰ দল যাব দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাতৰ পিছতেই মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে ভাৰতৰ দৰে ছিংগাপুৰতো তদন্তৰ বাবে 3 মাহৰ প্ৰয়োজন অসমৰ ৰাইজক ধৈৰ্য ধৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে আৰু বাক্সাৰ হিংসাত্মক ঘটনাত তৃতীয় শক্তি জড়িত বুলি তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰাৰ খবৰ ইতিমধ্যে দিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা একাংশ লোকে উত্তেজনা বিয়পাই ৰাজনৈতিক সুবিধা লোৱাৰ চেষ্টা চলাই আহিছে বুলি মন্তব্য কৰে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন হত্যা গোচৰৰ ন্যায় কেৱল আদালতেহে দিব বুলি মুখ্যমন্ত্ৰীয়ে পুনৰ ঘোষণা কৰিছে মুঠতে এটা কথা স্পষ্ট যে সকলো দিশ ভালদৰে চালি জাৰি চাই এতিয়া আগবঢ়াটো প্ৰয়োজন কোনো তৃতীয় শক্তিক প্ৰশ্ৰয় দিব নালাগে চৰকাৰেও যাতে সাধাৰণ লোকৰ কোনো অনিষ্ট নহয় তাৰ ওপৰত গুৰুত্ব দিব লাগে আজি যে সাধাৰণ লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিষয়টো লক্ষ্য কৰাটো দৰকাৰ কাৰণ সাধাৰণ লোক আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ তেজেৰে ৰাঙলি হৈছে সেয়াও বৰ এটা ভাল নহয় যেনেধৰণে সাধাৰণ লোকে আইন হাতত তুলি লোৱাটো ভাল হোৱা নাই সাধাৰণ লোকৰ তেজৰ ডুঙা বন্ধাটো সাধাৰণ লোকৰ পৰা শৰীৰৰ পৰা তেজ নিৰ্গত হোৱাটো আৰক্ষীৰ বাবে ভাল হোৱা নাই প্ৰতিটো পক্ষই এই ক্ষেত্ৰত যথেষ্ট সংযমী স্থিতি গ্ৰহণ কৰাটো দৰকাৰ মুঠতে তৃতীয় শক্তি হুঁচিয়াৰ যি তৃতীয় শক্তিয়ে নহওক পৰিস্থিতি বিষম কৰিবলৈ চেষ্টা নকৰাই ভাল বাকী সৰ্বসাধাৰণ ৰাইজে যি বিচাৰ বিশ্লেষণ কৰিব সেই অনুসৰি সকলো আগবাঢ়িব সৰ্বসাধাৰণ ৰাইজে নিজৰ মত প্ৰকাশ কৰি আছে সকলোৱে বিচাৰিছে যে উচিতভাৱেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াওক আৰু এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰক SITৰ দলে এইটো কোৱা নাই অসমৰ ৰাইজে যে তদন্ত আপোনালোকে খৰখেদাকৈ কৰি সমাপ্ত কৰি থৈ দিয়ক অসমৰ ৰাইজৰ কথা হ'ল যে প্ৰতিটো দিশ তদন্ত কৰক ছিংগাপুৰলৈ যোৱা কথাটো আজি বহু দিনৰ পৰা দাবী উত্থাপন হৈ আহিছে কেতিয়াবাই যাব লাগিছিল বুলি অসমৰ ৰাইজে কৈ আছে অৱশেষত এতিয়া SITৰ দল ছিংগাপুৰলৈ যাব বুলি সদৰি কৰা হৈছে কাৰণ এটৰ্নি জেনেৰেলৰ তাত অনুমতিৰ প্ৰয়োজন আৰু সেই ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অনুমতি নোহোৱাকৈ যাব নোৱাৰিব এতিয়া অনুমতি পাইছে হয়তো সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে যে ছিংগাপুৰৰ উচ্চায়ুক্ত সাক্ষাতৰ পিছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অসমৰ SITৰ দল যাব ছিংগাপুৰলৈ বাৰে বাৰে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই SDGP তেওঁ কৈ আছিল যে ইয়াত দুয়োখন দেশৰ কথা জড়িত যেহেতু হৈ আছে সেই দেশৰ অনুমতি আমি পাব লাগিব এতিয়া সেই দেশৰ অনুমতি লৈহে আগন্তুক পদক্ষেপবোৰ গ্ৰহণ কৰা হ'ব কাৰণ অনুমতি নোপোৱাকৈ আন এখন দেশত গৈ তদন্ত কৰিব নোৱাৰে সেইটোও সঁচা কথা আন এখন দেশৰ তদন্তকাৰী দলে আন এখন দেশত গৈ যদি অনুমতি নোহোৱাকৈ গৈ তদন্ত চলায় তাত তেওঁলোকেই গ্ৰেপ্তাৰ বৰণ হ'বলগীয়া হ'ব পাৰে হেতু আন্তঃৰাষ্ট্ৰীয় কিছু আইন কিছু নীতি থাকে সেই নীতিবোৰ মানি চলাৰ এটা কথা ইয়াৰ লগত জড়িত হৈ পৰিছে সেয়েহে আমি সেই কথাটোক মানিছোঁ কিন্তু ক্ষিপ্ৰতাৰে কৰাটো কিয় দৰকাৰ কাৰণ সেই দেশখনৰ তদন্ত প্ৰক্ৰিয়াত যাতে সেই নিৰ্দিষ্ট যিবোৰ তথ্য প্ৰমাণ আছে তথ্য প্ৰমাণবোৰ যাতে কোনেও নষ্ট কৰি দিব নোৱাৰে কাৰণ পলম হ'লে তথ্য প্ৰমাণবোৰ নষ্ট হোৱাৰ আশংকা থাকে বিজন মহাজন এগৰাকী অধিবক্তা অসমৰ তেখেতেও কৈছিল যে দুটা দিশ থাকে এটা দিশ হৈছে যদি তদন্ত প্ৰক্ৰিয়া বেছি লেহেমীয়া হয় তেনেহ'লে বা বেছি দীঘলীয়া হয় তেনেহ'লে তথ্য প্ৰমাণ নষ্ট হ'ব পাৰে আৰু যদি তদন্ত প্ৰক্ৰিয়া বেছি ক্ষিপ্ৰতৰ হয় বেছি খৰখেদা হয় তেনেহ'লে মূল সমলবোৰ তাত অন্তৰ্ভুক্ত নহ'ব পাৰে আইনৰ দুটা দিশ থাকে সেয়েহে মধ্যম পন্থাটো অৱলম্বন কৰাটো প্ৰয়োজন মানে আমি বেছি দেৰিও কৰিব নোৱাৰিম বেছি খৰখেদাও কৰিব নোৱাৰিম দুটা দিশ ইয়াত জড়িত হৈ আছে সেয়েহে ভালদৰে প্ৰতিটো দিশ চালি জাৰি চাই প্ৰতিটো তথ্য উদ্ঘাটন কৰিহে তদন্তৰ প্ৰক্ৰিয়া আগবঢ়াটো দৰকাৰ কালি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ফাদিল হৈ গৈছিল আসাম ট্ৰিবিউন নামৰ বাতৰি কাকতখনে সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নিজৰ কাকতত প্ৰকাশ কৰিছিল তাৰ লগত আমিও এটা পোনপটীয়া এখন প্ৰচাৰ আনিছিলোঁ পাছত সামাজিক মাধ্যমত এখন ৰিপৰ্ট ফাদিল হৈছিল য'ত চিকিৎসকৰ স্বাক্ষৰ নাছিল সেইখন ভুৱা বুলি সদৰি কৰা হ'ল কিন্তু আসাম ট্ৰিবিউন নামৰ বাতৰি কাকতখনে কেনেধৰণে তথ্যবোৰ পালে
তেওঁলোকে চ'ৰ্চৰ কথা কৈছিল, সূত্ৰৰ কথা কৈছিল, সেই সূত্ৰৰ খবৰবোৰৰ ওপৰতো বহুখিনি প্ৰশ্ন স্বাভাৱিকতে আহিব। সেই বিষয়বোৰ কেনেধৰণে চাই অসম চৰকাৰে গুৰুত্বপূৰ্ণ হ'ব। এনেধৰণৰ বহু কথা আছে, বহু দিশ আছে, প্ৰতিটো দিশ এতিয়া অসমৰ ৰাইজে ভালদৰে চাই আছে। মুঠতে অসমৰ ৰাইজৰ এটাই কথা যে প্ৰকৃত তথ্যবোৰ উদ্ঘাটন হ'ব লাগে। যেনেধৰণে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছিল যে আমি আমাৰ প্ৰিয় শিল্পীজনৰ মৃত্যুৰ প্ৰকৃত কাৰণটো জানিব বিচাৰোঁ। চালে বেৰে কোবোৱা কথা কৈ লাভ নাই, প্ৰকৃত কাৰণটো লাগে যে কেনেধৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল। শৰীৰত ক'ৰবাত আঘাতৰ কথা আছে, পানীত ডুবাৰ কথা আছে, ফুড পয়জনিঙৰ কথা আছে। এই সকলোবোৰ কথাৰ মাজত প্ৰকৃত সত্যটো উদ্ঘাটন নোহোৱালৈকে অসমৰ ৰাইজ ক্ষান্ত নহ'ব বুলি গৰিমা শইকীয়া গাৰ্গে নিজেও সতৰি কৰিছিল আৰু সকলোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিবলৈ তেওঁ আহ্বান জনাইছিল। আৰু এতিয়া সজোৰে সেই দাবীবোৰ উত্থাপন হৈ আছে। এতিয়াতো এমাহ হ'ব, লাহেকৈ 19 তাৰিখে এমাহ সম্পূৰ্ণ হ'ব আমাৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ। অহা মাহত জুবিন গাৰ্গৰ জন্মদিনো আছে, সেয়েহে এই বিষয়বোৰ উত্থাপন হৈ থাকিব। ৰাইজ যিসকল প্ৰকৃত অৰ্থত জুবিন গাৰ্গক ভালপোৱা ব্যক্তি, তেওঁলোকে এই বিষয়বোৰ এদিন দুদিন নহয়, সদায় উত্থাপন কৰি থাকিব। কোনেও এইবোৰ পাহৰি যোৱা বিষয়বস্তু বুলি নাভাবেই। আমাৰ মৰমৰ শিল্পীজন আমাৰ মাজৰ পৰা আঁতৰি গ'ল, কাহানিও নাপাহৰে অসমৰ ৰাইজে। এই কথাটো অন্তৰত সদায় থাকিব আৰু অন্তৰত এই কথাটোৱে আমাক দহি থাকিব। আৰু যেতিয়ালৈকে এই কথাবোৰ স্পষ্ট নহয় তেতিয়ালৈকে বেছি দহি থাকিব। স্পষ্ট হৈ যোৱাৰ পাছতো মানুহে কিন্তু এই বিষয়বোৰক লৈ নিজৰ মতামতবোৰ ব্যক্ত কৰি থাকিবই। এইটো ৰাইজৰ অধিকাৰ আছে, কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, প্ৰাণৰ শিল্পীগৰাকীৰ হৈ মাত মতাটো প্ৰতিগৰাকী লোকৰে অধিকাৰ। আৰু স্বাভাৱিকতে সেই অধিকাৰৰ কথা আজি আকৌ এবাৰ উচ্চাৰিতও হৈছে। আৰু তাৰ মাজতেই আইন শৃংখলা যাতে বিঘ্নিত নহয় তাৰ বাবে বাক্সাত এইখিনি নীতি নিয়ম গ্ৰহণ কৰা হৈছে। বাক্সাবাসীয়ে আজি পুৱাতেই কৈছিল যে আমাৰ নৱনিৰ্মিত জেলখনলৈ যাতে শ্যাম কানু আৰু সিদ্ধাৰ্থক অনা নহয়, কিন্তু পৰৱৰ্তী সময়ত শ্যাম কানু আৰু সিদ্ধাৰ্থক তালৈ অনা হ'ল। এতিয়া অমৃতপ্ৰভা বা শেখৰক তালৈ নিয়া হয়নে নহয় সেয়া লক্ষণীয় হ'ব, কাৰণ অমৃতপ্ৰভা আৰু শেখৰৰো আৰক্ষীৰ SITৰ জিম্মাৰ ম্যাদ কাইলৈ অন্ত পৰিব। এতিয়া তেওঁলোকক ক'ত নিয়া হয়, এনে পৰিস্থিতিৰ পাছত তেওঁলোকক তাত নিয়া হয়নে নহয়, বা শ্যাম কানু বা সিদ্ধাৰ্থক আৰু কিমান দিন এই বাক্সাৰ কাৰাগাৰখনত ৰখা হয় সেয়াও হ'ব লক্ষণীয়। কাৰণ এতিয়া পৰিস্থিতি শান্ত হৈছে, ভগৱানে নকৰক পৰিস্থিতি আকৌ যদি উত্তপ্ত হৈ পৰে তেনেহ'লে কি হ'ব। কোনো কাৰণতে পৰিস্থিতি উত্তপ্ত হোৱা কোনেও কামনা নকৰে বাৰু, কিন্তু পৰৱৰ্তী দিশবোৰ কেনেধৰণে চোৱা হ'ব এইবোৰ স্বাভাৱিকতে অসম চৰকাৰ বা আৰক্ষী আলোচনা কৰিব আৰু ইয়াৰ এটা সমাধান সূত্ৰ ওলাব। কিন্তু এই শ্যাম কানু আৰু সিদ্ধাৰ্থক লৈ এতিয়া অসমবাসী সাংঘাতিকে অসন্তুষ্ট। তেওঁলোক যিহেতু অভিযুক্ত হয়, তেওঁলোকৰ বিৰুদ্ধে নানা তথ্য ওলাই আছে, বিভিন্ন কথা উন্মোচন হৈ আছে। সেয়েহে অসমৰ ৰাইজে এওঁলোকৰ বিৰুদ্ধে মনৰ ক্ষোভ, যি পুঞ্জীভূত হৈ থকা ক্ষোভ, সেই ক্ষোভৰেই বহিঃপ্ৰকাশ ঘটাইছে আজি বাক্সাত। সেয়া আমি পোনপটীয়াকৈ দেখিবলৈ পালোঁ। এই মুহূৰ্তত আন কি কি খবৰ আছে আমি চাবলৈ চেষ্টা কৰিম। আমাৰ সতীৰ্থসকলে আমালৈ যিখিনি তথ্য দি আছে সেই তথ্যৰ আধাৰত এই মুহূৰ্তত আন কেতবোৰ খবৰ আহিছে, বিভিন্নজনৰ প্ৰতিক্ৰিয়া আহি আছে আৰু বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। ইতিমধ্যে কৈছোঁ ছিংগাপুৰত গৈ অসমৰ কোনো ব্যক্তিয়ে গোচৰ তৰাৰো প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসমৰ এজন ব্যক্তিয়ে ইতিমধ্যে ছিংগাপুৰত গৈ প্ৰৱাসী অসমীয়াসকলৰ বিৰুদ্ধে গোচৰ তৰিছেগৈ। অসমৰ পৰা গৈছে তেওঁ তালৈ ছিংগাপুৰলৈ আৰু তাত গৈ গোচৰ তৰিছেগৈ, কাৰণ SIT যাব পৰা নাই এতিয়ালৈকে। এতিয়া অনুমতি পাইছেহে, যাব বুলিহে ওলাইছে, কিন্তু এতিয়ালৈকে গৈ পোৱা নাই, তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা নাই। সেয়েহে অসমৰ ব্যক্তিজনে আগতীয়াকৈ গৈ তাত গোচৰটো ৰুজু কৰি দিলেগৈ। আৰু তথ্য আমি পৰৱৰ্তী সময়ত এনেধৰণে আনি থাকিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।